হেল্ল' এভৰিৱান, মই স্বপ্নালীয়ে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰ এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। সেইটো হৈছে হাঁহৰ মাংসৰ এটা ৰেচিপি, যিটো একেবাৰে সাধাৰণ কম মছলা দি পেলাই মই বনাইছোঁ। এইটো আপোনালোকে চবেই বনাব পাৰিব, যিসকল নতুন বনোৱাত তেওঁলোকেও বনাব পাৰিব। তেনেহ'লে আহকচোন চাওঁ। এইয়া মই লৈছোঁ হাঁহৰ মাংস 600 গ্ৰাম লৈছোঁ, 4টা মজলীয়া আকাৰৰ পিঁয়াজ, ডাঙৰ 2টা আলু এনেকৈ কাটি লৈছোঁ, আৰু এয়া বাঁহৰ গাজ লৈছোঁ, তিয়াই থোৱা বাঁহৰ গাজ 4 চামুচমান, নিমখ আন্দাজমতে, হালধি, এয়া আদা নহৰু অলপমান লৈছোঁ, এয়া নেমু টেঙাৰ পাত কেইখিলামান, আৰু জলকীয়া, এফালে লৈছোঁ মিঠাতেল। এতিয়া মই পিঁয়াজখিনি এনেদৰে টুকুৰা টুকুৰ কৰি কাটি ল'ম। কাটি লোৱা এটা পিঁয়াজ, এনেকৈ টুকুৰা কৰি কাটি লোৱা পিঁয়াজ, এই আদা নহৰুখিনি এনেকৈ কাটি লোৱা আদা নহৰুখিনিৰ সৈতে মই এইখিনি মিক্সিত এনেকৈ পিচি ল'ম, এনেকৈ পেষ্ট বনাই ল'ম। এয়া চাওক, এইখিনি পেষ্ট হৈ গ'ল। এতিয়া গৰম কেৰাহী লৈছোঁ, তাতে 2 চামুচ তেল দি দিছোঁ। মই বেছি তেল ব্যৱহাৰ কৰা নাই, কাৰণ হাঁহৰ মাংসত বহুত তেলৰ প্ৰয়োজনে নাই, সেয়েহে মই 2 চামুচ তেল লৈছোঁ। তেলখিনি গৰম হ'বলৈ দিছোঁ। হাঁহৰ মাংসটো বনাওঁতে এটা কথা মন কৰিব লাগে, প্ৰথমতে জুইটো বেছি দিলেও পিছলৈ কমাই পেলাই দেৰিলৈকে ভাজিব লাগে। এয়া মই পিঁয়াজ দি দিলোঁ দেই, এইখিনি পিঁয়াজ দি দিছোঁ। এইখিনি মই আধা ভজা কৰি ৰাখিম, আধা ভজা কৰিম, কিয়নো এইখিনি মই শুকানকৈ বনাম মাংসখিনি, সেয়েহে মই আধা ভজাহে কৰিম পিঁয়াজখিনি। এয়া পিঁয়াজখিনি প্ৰায় আধা ভজা হৈ গৈছে। এতিয়া মাংস মই দি দিছোঁ, মাংসখিনি এনেকৈ দি দিছোঁ। এয়া মাংস এনেদৰে দি পেলাই ভালকৈ এনেকৈ লৰাইছোঁ, এনেকৈ লৰাই দিব, এনেকৈ। এতিয়া মই ইয়াতে হালধিৰ গুড়ি দিম। এয়া হালধিৰ গুড়ি দি দিছোঁ, এয়া হালধিৰ গুড়ি দিছোঁ, আকৌ লৰাই দিম। মই হালধিৰ গুড়িখিনি দি পেলাই লৰাই দিছোঁ এনেকৈ। এয়া কেঁচা জলকীয়া, মই ফালি লোৱা জলকীয়াখিনি, পকা জলকীয়া, কেঁচা জলকীয়া গোটেইখিনি দিলোঁ। দি পেলাই ইয়াত নিমখ অলপ দি দিছোঁ। এতিয়া এয়া নিমখ দিছোঁ, নিমখ আন্দাজমতে দিব। দি পেলাই এয়া ভালদৰে এনেকৈ লৰাই দিব। এতিয়া আদা নহৰু বটাখিনি আগতে যিখিনি বটি থৈছিলোঁ, সেইখিনি এনেকৈ প্ৰায় 3 চামুচমান এনেকৈ দি পেলাই একদম ভালকৈ লৰাই দিব, মাংসখিনিৰ লগত যাতে ভালকৈ সান খাই যায়, এনেদৰে লৰাই দিব। এয়া দেখিছে, এনেকৈ সুন্দৰকৈ লৰাই দিব। এয়া লৰাই দি পেলাই এতিয়া ইয়াতে ঢাকন লগাই দিব। এই প্ৰচিডিঅ'ৰটোত আপোনালোকে এনেদৰে কৰিব, কম জুই দি পেলাই মাংসটো ভালকৈ এনেকৈ মাজে মাজে এনেকৈ লৰাই থাকিব, আকৌ ঢাকন দিব। এনেদৰে কৰি থাকিব, মাংসখিনি একদম সিজি উঠালৈকে এইটো কৰিব লাগিব কম জুইত। এতিয়া মই আলু দি পেলাই পুনৰ লৰাই আকৌ ঢাকন দি দিছোঁ। এয়া চাওক, এইটো কৰাৰ পিছত মোৰ অলপ দেৰি পিছত এয়া মাংস সিজি উঠিছে, এতিয়া ভুজিছে প্ৰায়। এয়া এতিয়া মই এই বাঁহৰ গাজখিনি ইয়াতে যোগ কৰি দিম। এইখিনি বাঁহৰ গাজ আকৌ ভালদৰে এনেকৈ মিলাই, যিটো কেঁচা ভাৱটো সেইটো নোহোৱালৈকেহে মই ইয়াক ঢাকন দি ৰাখিম। এনেদৰে লৰাই পেলাই আকৌ অলপ দেৰিৰ কাৰণে 2-3 মিনিটৰ কাৰণে মই এনেদৰে লৰাই ঢাকন দি পুনৰ এনেদৰে ৰাখি দিম। এয়া এনেকৈ ঢাকন দিলোঁ। এয়া চাওক, মাংস হৈয়ে গৈছে। এইখিনিতে এতিয়া মই নেমুৰ পাতকেইটা যোগ কৰি দিম। এনেকৈ নেমুৰ পাত ছিঙি পেলাই দিব, বৰ ধুনীয়া লাগে, গোন্ধটো বৰ ধুনীয়া ওলাই, খাবলৈও খুব ভাল লাগে। এয়া চাওক, মোৰ হৈ গ'ল মাংস ৰেডি। এতিয়া এইয়া হাঁহৰ মাংস কি সুন্দৰ হৈছে দেখিছে। এনেকৈ বনাই চাব, আৰু কেনেকুৱা পালে খাবলৈ জনাব। ধন্যবাদ।